আহকচোন আজি এই পনীৰৰ টেমাটো আৰু ঠাৰি চিঙা কাপটো ব্যৱহাৰ কৰি কিবা এটা বনাই চাওঁ, যিটো ভিডিঅ' ইণ্টাৰনেটত খুব ভাইৰেল হৈ আছে। মই লৰালিত বনোৱা পদ্ধতিৰে আপোনালোকক বনাই দেখাম। তাৰ বাবে লৈছোঁ 4 চামুচ চাহপাত আৰু লগতে 4 চামুচ চেনি। নমস্কাৰ, মই বন্দনা বেজী। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। পেজটি মোৰ ফ'ল' কৰি দিবচোন। তাৰপিছত এই দুইখিনিত ভালদৰে লগাই তাৰ ওপৰত এয়া যে ঠাৰি চিঙা কাপটো থৈছিলোঁ সেইটো সোমোৱাই দিম। এইটো এতিয়া একদম কম জুইত আমি গোটেই টেমাটো বহাই দিম। তাৰ ওপৰত বাতি এটাত পানী অকণ দি বাতিটোও বহাই দিলোঁ। এতিয়া প্ৰায় 7-8 মিনিটমান পিছত বাতিটোৰ তলেৰে ধোঁৱা ওলাবলৈ ধৰিব। এই ধোঁৱাখিনি ওলোৱাৰ পিছত আমি গেছটো নমাই দিম। এতিয়া ঠাণ্ডা হোৱালৈ বাট চাম। ঠাণ্ডা হোৱাৰ পিছত বাতিটো গুচাই দিলে আমি দেখা পাম কাপটোত ৰঙা ৰঙা জুলীয়া পদাৰ্থ জমা হৈছে, যিখিনিকে আমি কওঁ মেহেন্দি। কাপটো উলিয়াবলৈ দিগদাৰ বাবে মই চামুচেৰে মেহেন্দিখিনি বাহিৰত বেলেগ পাত্ৰ এটাত উলিয়াই ল'লোঁ। এয়া চাওকচোন, ইমান ধুনীয়া ৰং আহিছে মেহেন্দিখিনিৰ। এতিয়া প্ৰথমতে নিয়ৰেও ৰৈ আছিলে বাবে তাৰ হাততে চেষ্টা কৰি চাওঁ বুলি লগালোঁ। তাক লগাই উঠি মই মোৰ নিজৰ হাততো এয়া লগাই চালোঁ। ফেষ্টিভেলবিলাক আহি আছে যিহেতু আপোনালোকেও বনাই চাবচোন, খুবেই ধুনীয়া ৰং উঠে। সময় গৈ অহাৰ লগে লগে ইয়াৰ ৰংটো গাঢ় হয়, পাতল বাবে প্ৰথমতে ৰংটো ধৰিব নোৱাৰি। এয়া প্ৰায় 5 মিনিট পিছত মোৰ হাতখন আৰু প্ৰায় আধা ঘণ্টা পিছত মোৰ হাতখন বহুত ধুনীয়া ৰং এটা আহিছিলে। নিয়ৰত ধৈৰ্য নাই, সি হাতখন ধুই দিছে, তাৰনো ৰং ক'ত উঠিব। এয়া চাওকচোন, প্ৰায় আধা ঘণ্টা পিছত মোৰ হাতখন। আপোনালোকে চেষ্টা কৰি চাবচোন।